আপুনি যদি গুগল পে, ফোন পে, পেটিএম বা অন্য কোনো ইউপিআই এপ ব্যৱহাৰ কৰে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। কাৰণ এটা সৰু ভুল ক্লিক, এটা ভুল পেমেণ্ট আপোনাৰ বহু দিনৰ সঞ্চয়ৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিব পাৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বহু ইউপিআই স্কেমাৰে আপোনাৰ ফোনটো হেক নকৰে, তেওঁলোকে আপোনাৰ হতুৱাই পেমেণ্টটো কৰাই লয়। আজি মই আপোনাক ইউপিআই পেমেণ্টৰ 5টা ডাঙৰ ভুলৰ কথা ক'ম। ইয়াৰ ভিতৰত কিছুমান ভুল হয়তো আপুনি দৈনিক কৰি গৈ আছে। আৰু 1 নম্বৰ ভুলটো সৰু যেন লাগিলেও আটাইতকৈ বিপদজনক, গতিকে ভিডিঅ'টো শেষলৈকে চাব। বলক 5 নম্বৰ ভুলৰ পৰা আৰম্ভ কৰোঁ। 5 নম্বৰ ভুল, QR কোড দেখিলে চিন্তা নকৰিয়ে পেমেণ্ট কৰি দিয়া। আজিকালি প্ৰায় সকলোতেই QR কোড দেখা পাওঁ। চাহৰ দোকান, ৰেষ্টুৰেণ্ট, মেডিকেল শ্বপ, অনলাইন ষ্ট'ৰ, অনলাইন বিজনেছ, আনকি সৰু দোকানতো আপুনি ফোনটো উলিয়ালে, QR কোড স্কেন কৰিলে আৰু পেমেণ্ট কৰি দিলে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব, QR কোড দেখিলেই সেইটো সঠিক বুলি ধৰি ল'ব নোৱাৰে। ধৰি লওক আপুনি এখন দোকানত গৈছে, দোকানৰ অৰিজিনেল QR কোডৰ ওপৰত কোনোবাই ফেক QR কোডৰ ষ্টিকাৰ লগাই দিলে। আপুনি নাজানি সেইটো স্কেন কৰিলে। এতিয়া পেমেণ্ট স্ক্ৰীনত যিজন পেয়ী বা প্ৰাপকৰ নাম দেখুৱাইছে সেইটো আপুনি নাচালে আৰু পিন দি পেমেণ্ট কৰি দিলে। টকা ভুল মানুহৰ একাউণ্টলৈ গুচি গ'ল। সেয়েহে QR কোড স্কেন কৰাৰ পিছত মাত্ৰ 2টা বস্তু চেক কৰক, নাম আৰু এমাউণ্ট। নামটো দোকানদাৰ বা যিজনক পেমেণ্ট কৰিব লাগে সেইজনৰ সৈতে মিলিছে নে নাই, এমাউণ্টটো ঠিক আছে নে নাই, দুয়োটা নিশ্চিত কৰাৰ পিছতহে পিনটো দিয়ক। আৰু এটা ভুল ধাৰণা আঁতৰাই দিয়ক, কেৱল QR কোড স্কেন কৰিলে আপোনাৰ একাউণ্টৰ টকা নাযায়। পেমেণ্ট সম্পূৰ্ণ কৰিবলৈ আপোনাৰ অনুমোদন লাগে। সেয়েহে QR কোড স্কেন কৰাৰ পিছত যি পেমেণ্ট ডিটেইলছ দেখুৱায় সেইটো ভালদৰে চোৱাটো অতি জৰুৰী। কিন্তু QR কোডৰ পিছতো ইউপিআইত এনেকুৱা কিছুমান ফিচাৰ আছে যিটো মানুহে বহু সময়ত ভুল হৈ গৈছে। আহক 4 নম্বৰটো চাওঁ। 4 নম্বৰ ভুল, ইউপিআই কালেক্ট ৰিকুৱেষ্টক টকা পোৱাৰ ৰিকুৱেষ্ট বুলি ভাবি লোৱা। ধৰি লওক আপোনাৰ ফোনলৈ এটা ইউপিআই ৰিকুৱেষ্ট আহিল, কোনোবাই ক'লে আপোনাৰ ৰিফাণ্ড আহিছে, এই ৰিকুৱেষ্টটো একচেপ্ট কৰক। আপুনি ভাবিলে ভাল কথা, মোৰ টকা আহিব, কিন্তু অলপ ৰ'ব। কালেক্ট ৰিকুৱেষ্ট মানে কি? সহজ ভাষাত কোনোবাই আপোনাৰ পৰা টকা বিচাৰিছে, অৰ্থাৎ এইটো ৰিচিভ কৰা ৰিকুৱেষ্ট নহয়, এইটো পেমেণ্ট কৰাৰহে ৰিকুৱেষ্ট। সেয়েহে যদি কোনোবাই কয় টকা ৰিচিভ কৰিবলৈ ইউপিআই পিন দিয়ক, সাৱধান, টকা ৰিচিভ কৰিবলৈ ইউপিআই পিন দিব নালাগে। ইউপিআই পিন সাধাৰণতে পেমেণ্ট অনুমোদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো এটা কথা মনত ৰাখিব, টকা পাবলৈ পিন নালাগে। আৰু কোনো অচিনাকি মানুহে ৰিকুৱেষ্ট পঠালে নুবুজাকৈ একচেপ্ট নকৰিব। এতিয়া আহোঁ 3 নম্বৰ ভুল, আৰু এইটো খুব গুৰুত্বপূৰ্ণ, OTP আৰু ইউপিআই পিন কাকো শ্বেয়াৰ নকৰা। OTP মানে ওৱান টাইম পাছৱৰ্ড, সহজ ভাষাত এবাৰ ব্যৱহাৰ কৰিব পৰা এটা চিকিউৰিটি কোড। আৰু ইউপিআই হৈছে ইউপিআই পেমেণ্ট অনুমোদন কৰাৰ গোপন পিন। এতিয়া কল্পনা কৰক, আপোনাৰ ফোনলৈ কল আহিল, সিফালৰ মানুহজনে ক'লে মই বেংকৰ পৰা কৈছোঁ, আপোনাৰ একাউণ্টত সমস্যা হৈছে, এতিয়া OTPটো ক'ব। আপুনি কি কৰিব? মোৰ পৰামৰ্শ একেবাৰে সহজ, OTP নিদিব আৰু ইউপিআই পিন কেতিয়াও কাকো নিদিব। বেংকৰ নাম ল'লেও নিদিব, পুলিচৰ নাম ল'লেও নিদিব, কাষ্টমাৰ কেয়াৰ বুলি ক'লেও নিদিব। আপোনাৰ গোপন পিন আপোনাৰেই থাকিব লাগে। আৰু এতিয়া এটা সৰু কুৱেশ্যন, আপোনাৰ ফোনলৈ যদি কোনোবাই কল কৰি কয় OTP দিয়ক, নহ'লে আপোনাৰ বেংক একাউণ্ট ব্লক হ'ব, আপুনি কি কৰিব? কমেণ্টত মাত্ৰ লিখক কল কাটি দিম। চাওঁচোন আপোনাৰ কিমানজনে এইটো কৰিব। এতিয়া আহিল 2 নম্বৰ ভুল, এইটো স্মাৰ্টফোন ব্যৱহাৰ কৰা সকলো মানুহৰ বাবে গুৰুত্বপূৰ্ণ। আনন'ন লিংকত ক্লিক কৰা। হোৱাটছএপত মেছেজ আহিল, কংগ্ৰেচুলেশ্যন, আপুনি 5,000 টকা ৰিৱাৰ্ড জিকিছে, অথবা মেছেজ আহিল আপোনাৰ KYC এক্সপায়াৰ হৈছে, আজিয়েই আপডেট কৰক নহ'লে একাউণ্ট বন্ধ হ'ব, অথবা আপোনাৰ বেংক একাউণ্টত ছাছপিচিয়াছ এক্টিভিটি ধৰা পৰিছে। মেছেজটো একেবাৰে ৰিয়েল যেন লাগিব পাৰে, লগো থাকিব পাৰে, ভাষাও অফিচিয়েল হ'ব পাৰে, কিন্তু সেইটো ফেক হ'ব পাৰে। KYC মানে ন' ইয়ৰ কাষ্টমাৰ, সহজ ভাষাত বেংক বা ফাইনেন্সিয়েল ছাৰ্ভিচে আপোনাৰ পৰিচয় ভেৰিফাই কৰা। স্কেমাৰসকলে ফেক ৱেবছাইট বনায়, আপোনাক সেই ৱেবছাইটলৈ লৈ যাব পাৰে। তাৰ পিছত আপোনাৰ লগইন ডিটেইলছ, কাৰ্ড ইনফৰমেশ্যন বা আন চেঞ্চিটিভ ইনফৰমেশ্যন বিচাৰিব পাৰে। সেয়েহে আনন'ন লিংকত ক্লিক কৰাৰ সলনি নিজে বেংকৰ অফিচিয়েল এপ খোলক, অফিচিয়েল ৱেবছাইটলৈ যাওক
আৰু এটা কথা, গুগলত প্ৰথমতে দেখা ৱেবছাইটটো অফিচিয়েল বুলি অন্ধভাৱে বিশ্বাস নকৰিব। ৱেবছাইটৰ এড্ৰেছ ভালদৰে চেক কৰক। এতিয়া আহিল 1 নম্বৰ ভুল, আৰু মোৰ মতে আটাইতকৈ বিপদজনক, কাৰণ ইয়াত স্কেমাৰে আপোনাৰ স্মাৰ্টফোনৰ দুৰ্বলতা বিচাৰি নুফুৰে, আপোনাৰ মনৰ দুৰ্বলতা ব্যৱহাৰ কৰে। সেইটো হ'ল ভয় খাই লগে লগে পেমেণ্ট কৰি দিয়া। ধৰি লওক আপোনাৰ ফোনলৈ কল আহিল, সিফালৰ মানুহজনে ক'লে মই বেংকৰ পৰা কৈছোঁ, আপোনাৰ একাউণ্টত ছাছপিচিয়াছ ট্ৰেনজেকশ্যন হৈছে, এতিয়াই ভেৰিফিকেশ্যন কৰক। আপুনি ভয় খালে। তাৰ পিছত ক'লে এতিয়াই পেমেণ্ট নকৰিলে একাউণ্ট ফ্ৰীজ হ'ব, আপোনাৰ একাউণ্ট বন্ধ হৈ যাব, আপোনাৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। এই মুহূৰ্তত স্কেমাৰে আচলতে কি কৰিছে জানেনে? তেওঁ আপোনাক ভয় খুৱাই চিন্তা কৰাৰ সময় নিদিয়াকৈ সিদ্ধান্ত ল'বলৈ আপোনাক বাধ্য কৰাইছে, আৰু এইখিনিতেই মানুহে ভুল কৰে। সেয়েহে কোনোবাই ফোন কৰি যিমানে ভয় নোখোৱাক তৎক্ষণাত পেমেণ্ট নকৰিব। ফোনটো কাটি দিয়ক, নিজে বেংকৰ অফিচিয়েল নাম্বাৰ বিচাৰি কল কৰক, ঘটনাটো ভেৰিফাই কৰক, আৰু যদি সন্দেহজনক ফাইনেন্সিয়েল ফ্ৰড ইতিমধ্যে হৈছে, যিমান সোনকালে পাৰে উপযুক্ত চাইবাৰ ক্ৰাইম ৰিপৰ্টিং চেনেলত ৰিপৰ্ট কৰক। মনত ৰাখিব, স্কেমাৰৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ টেকনলজি নহয়, আপোনালোকৰ ভয় বা ফেৰ। আপুনি যদি পেনিক কৰে, তেওঁৰ কাম সহজ হৈ পৰে। আপুনি যদি ৰৈ চিন্তা কৰে, ভেৰিফাই কৰে, তেওঁৰ প্লেন বিফল হ'ব পাৰে। সেয়েহে আজিৰ পৰা এটা সৰু ৰুল ফ'ল' কৰক। ইউপিআই পেমেণ্ট কৰাৰ আগত 5 ছেকেণ্ড ৰখক, পে'ৰ নাম চাওক, এমাউণ্ট চাওক, পেমেণ্ট কাক গৈ আছে নিশ্চিত কৰক, ৰিকুৱেষ্টটো আপুনি নিজে আৰম্ভ কৰিছিল নে ভাবক, আৰু তাৰ পিছতহে পিন দিয়ক। এই 5 ছেকেণ্ডৰ অভ্যাসটো সৰু যেন লাগে, কিন্তু ফাইনেন্সিয়েল ছেফটিৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ। বলক শেষবাৰৰ বাবে 5টা ভুল মনত পেলাওক। 5 নম্বৰ, QR কোড দেখিলেই চিন্তা নকৰি পেমেণ্ট কৰা। 4 নম্বৰ, ইউপিআই কালেক্ট ৰিকুৱেষ্ট বুজি পোৱা। 3 নম্বৰ, OTP বা ইউপিআই পিন শ্বেয়াৰ কৰা। 2 নম্বৰ, আনন'ন লিংকত ক্লিক কৰা। আৰু 1 নম্বৰ, ভয় খাই লগে লগে পেমেণ্ট কৰা। এতিয়া আপোনাৰ বাবে এটা কুৱেশ্যন, এই 5টা ভুলৰ ভিতৰত আপুনি আগতে কোনটো ভুল কৰিছিল? কমেণ্টত সঁচাকৈ ক'ব পাৰে, কাৰণ এই ভিডিঅ'টোৰ উদ্দেশ্য কাকো ভয় খোৱা নহয়, উদ্দেশ্য হ'ল আপোনাক আৰু আপোনাৰ পৰিয়ালক সচেতন কৰা। সেয়েহে ভিডিঅ'টো কেৱল নিজৰ মাজতে নাৰাখি আপোনাৰ মা দেউতা, ভাই ভনী, বন্ধু বা যিসকল স্মাৰ্টফোন বা ইউপিআই ব্যৱহাৰ কৰে তেওঁলোকলৈ শ্বেয়াৰ কৰক, বিশেষকৈ যিসকলে অনলাইন পেমেণ্টৰ বিষয়ে ভালকৈ নাজানে, কাৰণ এটা সৰু সচেতনাই এটা ডাঙৰ ফাইনেন্সিয়েল লছ ৰোধ কৰিব পাৰে। আৰু যদি আপুনি গুগল পে', ফোনপে', পে'টিএম বা ভীম ব্যৱহাৰ কৰে, কমেণ্টত জনাওক আপুনি কোনটো ইউপিআই এপ বেছিকৈ ব্যৱহাৰ কৰে। যদি ভিডিঅ'টো উপকাৰী লাগে, লাইক এটা দিয়ক, আৰু এনেধৰণৰ সহজ ভাষাৰ টেকনলজি, চাইবাৰ ছেফটি, ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মনত ৰাখিব, ইউপিআই ব্যৱহাৰ কৰাটো সহজ, কিন্তু ছেফভাৱে ব্যৱহাৰ কৰাটো আপোনাৰ দায়িত্ব। সচেতন থাকক, সুৰক্ষিত থাকক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। নমস্কাৰ।